অসম কেবিনেটে আজি 2025 বৰ্ষৰ বন্ধৰ তালিকা প্ৰকাশ কৰিছে। তাত দুৰ্ভাগ্যজনকভাৱে আমি দেখিছোঁ যে আমি মিচিং জনগোষ্ঠীয়ে যি দীৰ্ঘদিনৰ পৰা কৈ আছিল যে আমাৰ যি জাতীয় উৎসৱ আলি আই লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা কৰিব লাগে, তেওঁলোকে আমাক ৰাজ্যিক বন্ধ নিদি কেৱল 11খন জিলাত তেওঁলোকে বন্ধ দিছে। সেইটোৱে আচলতে মিচিং জনগোষ্ঠীটোক তেওঁলোকে বাৰম্বাৰ প্ৰতাৰণা যে কৰিছে সেই কথাকে সূচাইছে। তেওঁলোকে যোৱা বছৰ কৈছিলে যে নেক্সট ইয়েৰ আপোনালোকৰ মিচিং জনগোষ্ঠীৰ আলি আই লৃগাঙত আমি ৰাজ্যিক বন্ধৰ ক্ষেত্ৰত আমি বিবেচনা কৰিম, কিন্তু তেওঁলোকৰ বিবেচনাত এইবাৰো নাহিল। আজি আপোনালোকে নিশ্চয় দেখিছে যে বিজেপি শাসনলৈ অহাৰ পাছত আজি ছট পূজাত বন্ধ ঘোষণা কৰা হৈছে, ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে, ভাতৃ দ্বিতীয়াত ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে, আজি টুচু পূজা, এইবিলাকত আপোনাৰ ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে। কিন্তু মিচিং জনগোষ্ঠীয়ে যি প্ৰায় 40 বছৰ ধৰি সংগ্ৰাম কৰি আছে যে আমাক ৰাজ্যিক বন্ধ লাগে সমগ্ৰ অসমত, সেই ক্ষেত্ৰত তেওঁলোকে কিন্তু আমাৰ দাবী মানি লোৱা নাই। আৰু আপোনালোকে জানে যে আমাৰ মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱৰ দিনা আমাৰ মিচিং জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি পৰম্পৰা, আমাৰ মিচিং জনগোষ্ঠীৰ ৱে অফ লাইফ, সামগ্ৰিকভাৱে মিচিং জনগোষ্ঠীক জানিবৰ কাৰণে আচলতে আলি আই লৃগাংটো এটা দিন, কিন্তু সেই দিনটোত তেওঁলোকে আমাক বন্ধ নিদিয়ে। আৰু আমি এই মুহূৰ্তত অসম কেবিনেটে ঘোষণা কৰা 11খন জিলাৰ যি বন্ধ সেইটো আমি ললিপপ আখ্যা দিছোঁ। আৰু আপোনালোকে নিশ্চয় দেখিছে যে কেৱল মিচিং অধ্যুষিত অঞ্চলবিলাকত তেওঁলোকে বন্ধ ঘোষণা কৰিছে, আৰু বাকী য'ত আমাৰ মিচিং জনগোষ্ঠী যদিও আছে তুলনামূলকভাৱে কম য'ত আছে তাত বন্ধ ঘোষণা কৰা নাই। আজি লখিমপুৰ, ধেমাজি, শোণিতপুৰ, মাজুলী, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰতহে তেওঁলোকে বন্ধ দিছে, কিন্তু আমি সেইটো মানি ল'ব নোৱাৰোঁ। আৰু আপোনালোকে জানে যে আমাৰ মিচিং জনগোষ্ঠী অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আচাৰ ব্যৱহাৰ সকলোৱে জনা প্ৰয়োজন, এটা পুৰণা ভূমিপুত্ৰ এটা জনজাতি হিচাপে, কিন্তু এই ক্ষেত্ৰত আজি বিজেপি চৰকাৰে আমাক বাৰম্বাৰ প্ৰতাৰণা কৰিছে, সেইটো আমি মানি নলওঁ। মিচিং জনগোষ্ঠীৰ যি পৰম্পৰা কৃষ্টি সংস্কৃতি আমাৰ মিচিং মানুহবিলাকৰ ক্ষেত্ৰত তেওঁলোক দায়বদ্ধ নহয়, তেওঁলোক ট্ৰাইবেলৰ চৰকাৰ বুলি কয় নহয়। আজি ভূমিপুত্ৰ মিচিং হোৱাৰ কাৰণে আমাক ৰাজ্যিক বন্ধ নিদিয়ে নেকি? সেই প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছোঁ। ৰণোজ পেগুতে নিজে ঘোষণা কৰি আছিলে আজি বন্ধৰ তালিকা তেওঁ উত্থাপন কৰিছোঁ। মুঠতে এটা কথা অতি স্পষ্ট, আমাৰ যি জাতীয় উৎসৱ আলি আই লৃগাং সেইটোত আচলতে সন্মান সহকাৰে আমাক ৰাজ্যিক বন্ধ ঘোষণা কৰি দিব লাগে। যোৱা বছৰ তেওঁলোকে ৰাজ্যিক বন্ধটো নিদিলে, অসম বিধানসভা পাতি আছিলে সেইদিনা। আমাৰ আজি এই 11খন মিচিং অধ্যুষিত জিলাক বাদ দি বাকী অঞ্চলত থকা আজি মিচিং জনগোষ্ঠীৰ লোকে আপোনাৰ আলি আই লৃগাং পালন কৰিব নোৱাৰে। গোটেই অসম মিচিং মানুহ আছে।